নমস্কাৰ নিউজ নাওৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই কৃষ্ণা ভূঞা চাহক আজিৰ বাতৰি পশ্চিম যোৰহাটৰ সৰুচৰাই পৰ্বতীয়াত মাঘ বিহুত খেল ধেমালি প্ৰতিযোগিতা নিউজ নাওৰ এক প্ৰতিবেদন পশ্চিম যোৰহাটৰ সৰুচৰাই পৰ্বতীয়াত মাঘ বিহুৰ খেল ধেমালি প্ৰতিযোগিতা উল্লেখযোগ্য যে যোৰহাট জিলাৰ উপকণ্ঠৰ পশ্চিম যোৰহাটৰ সৰুচৰাই পৰ্বতীয়াৰ সদাৰ চুকত অস্থায়ী খেলপথাৰত বুধবাৰে অনুষ্ঠিত হয় বিভিন্ন খেল ধেমালিৰ প্ৰতিযোগিতা মাঘ বিহুৰ উপলক্ষে এনভিল ছ'চিয়েল ৱেলফেয়াৰ উদ্যোগত আৰু পৰ্বতীয়া গাঁৱৰ স্থানীয় যুৱক যুৱতীৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অঞ্চলটোৰ যুৱক যুৱতী শিশু মহিলাসকলে অংশগ্ৰহণ কৰে। আজি ভোগালী বিহুৰ দিনাখন সকলো অসমবাসী ৰাইজক আমাৰ ফালৰ পৰা নমস্কাৰ জ্ঞাপন কৰিছোঁ। আচলতে যোৱাবাৰ আমাৰ এই সদাৰ চুকৰ কেইগৰাকীমান ছোৱালীৰ প্ৰচেষ্টাত পুৰণি যিবিলাক আমাৰ ককা দেউতাহঁতে বা আইতাহঁতে যিবিলাক খেল ধেমালি কৰিছিলে মাঘৰ বিহুত দিনাখন সেই খেলবিলাককে আকৌ আমাৰ ছোৱালীকেইজনীয়ে পাতিম বুলি ইচ্ছা কৰিলে। ইচ্ছা কৰাৰ পাছত আমাৰ লগতো যোগাযোগ কৰিলে আৰু এই ছোৱালীক কিবাকি উৎসাহত যেনেকৈ ওলাই আহিছে সেইদৰে কামভাগ হ'বৰ কাৰণে আমিও সহযোগ কৰিলোঁ আৰু সেইদৰে এইবাৰো এই 2 নম্বৰ বাৰ এইবাৰ খেলভাগ পাতিম বুলি ক'লত মোৰ সৈতে কথা পাতিলে ছোৱালীকেইগৰাকীয়ে। তাতে আমাৰ এটা NGO আছে এনভিল ছ'চিয়েল ৱেলফেয়াৰ অৰ্গেনাইজেশ্যন বুলি আমাৰ NGOটোৰ ফালৰ পৰা কিঞ্চিতমান ছোৱালীকেইজনীক আমি সহায় কৰিছোঁ যাতে এই খেলভাগ এইটো কাৰণে পতা হয় সকলো গাঁৱৰ অঞ্চলৰ মহিলা পুৰুষ ল'ৰা ছোৱালী সকলো গোট খাই মিলা প্ৰীতি এটা হয়। এই মিলা প্ৰীতি ভাগ হ'লে কি একতাটো হৈ থাকিলে আমি অসমীয়া জাতিটো সুৰক্ষা হৈ থাকিম বুলি ভাবিছোঁ আৰু এই খেলভাগত আগলৈও আমি এনেকৈ ল'ৰা ছোৱালীখিনিক লগত লৈ পাতি যাম বুলি আমি ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছোঁ। এতিয়া আপোনালোকে দেখিছে আমাৰ ৰছী টনাই হওক কলগছত উঠাই হওক টেকেলি ভঙা দহ বা সংগীত চকীকে বিভিন্ন খেল ধেমালি আছে। এই খেল ধেমালিসকল আমাৰ অলপমান খেল অলৰেডি হৈ গৈছে। কোনো ল'ৰা ছোৱালীৰ পৰা বিজয়ী হৈছে পুৰস্কাৰ হয়তো আমাৰ কমিটিৰ ফালৰ পৰা পুৰস্কাৰখিনি গ্ৰহণ কৰিব আৰু আপোনালোকক কৈছোঁ আপোনালোকো আহিলে অহাৰ কাৰণে আমাৰ ফালৰ পৰা কৃতজ্ঞতা আপোনালোকক জ্ঞাপন কৰিছোঁ আৰু যাতে আমি ভৱিষ্যতে কৰি যাব পাৰোঁ তাৰ বাবে ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। দিনজোৰাকৈ অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতাত কাবাডী ৰছী টনা সংগীত চকী টেকেলি ভঙা কলগছত উঠা আদি খেলসমূহ অনুষ্ঠিত কৰা হয়। পশ্চিম যোৰহাটৰ সাংবাদিক সন্থাৰ সভাপতি ৰমেন শইকীয়াই শুভাৰম্ভ কৰা উক্ত প্ৰতিযোগিতাত বিজয়ীসকলক উদ্যোক্তাসকলে ট্ৰফি আৰু একোটিকৈ মেডেলেৰে পুৰস্কৃত কৰে। তো আজি আমাৰ গাঁৱৰ যিসকল উঠি অহা যুৱক যুৱতীসকলে এই অনুষ্ঠানটো আজি দুবছৰে যি আয়োজন কৰি গৈছে তেওঁলোকলৈ প্ৰথমতে বিশেষ ধন্যবাদ থাকিল আমাৰ NGO ফালৰ পৰা এনভিল ছ'চিয়েল ৱেলফেয়াৰ অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা। তো এইটো যাতে পৰম্পৰাগতভাৱে আমাৰ গাঁৱত প্ৰত্যেক বছৰে হৈ থাকে সেয়ে আমাৰ শুভেচ্ছা থাকিল আৰু আমি যি পাৰোঁ যিমান পাৰোঁ যিহেতু যোৱা বছৰ ইয়াত ধুনীয়াকৈ পাতি গৈছে তো এইবাৰ আমাক যোগাযোগ কৰিলেও আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰা কিবা এটা আমি সহায় কৰিবলৈ চেষ্টা কৰিলোঁ যাতে ভৱিষ্যতে আৰু ভালদৰে আৰু কিবা যদি আমি সহায় কৰিব পাৰোঁ আৰু এই অনুষ্ঠানটো যাতে প্ৰত্যেক বছৰে আমাৰ পৰম্পৰাগতভাৱে চলি থাকে আৰু উঠি অহা নৱপ্ৰজন্মক যাতে এই আদৰ্শৰে বেলেগ এটা ৰাস্তাত যাতে উলিয়াই লৈ যাব পাৰে আৰু খেল ধেমালি বুলি ক'লে আজিকালি বহুতো সুযোগ আছে। তো ইয়াতে যিখিনি খেল ধেমালি আজি দেখিছোঁ ৰছী টনাই হওক বা যোনখিনি আমাৰ চকী দৌৰ হওক বা যোনখিনি খেল হৈছে ইয়াৰ লগত আৰু দুটামান যদি আমি যোগাযোগ কৰি কাবাডীৰ নিচিনা যদি কিছুমান আমি খেলোঁ ইয়াত সহযোগ কৰিব পাৰোঁ তো সেইখিনিতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেললৈকে এইখিনি খেল আছে তো সেই যোগেদিও যাতে আমি এইখিনি আগুৱাই লৈ যাব পাৰোঁ। বিশেষকৈ এটা কথা প্ৰতিযোগী জন্ম হয় অনুষ্ঠানটো যেতিয়া প্ৰতিযোগিতাটো আৰম্ভ হ'লেহে আমাৰ প্ৰতিযোগীৰ জন্ম হয়। তো অকল প্ৰতিযোগীটো দেখি থাকিব লাগিব। আমাৰ ইয়াত যেতিয়া যোৱা বছৰ যিখিনি আছিলে তেওঁবিলাকে দেখি আছিলে খেলখিনি দেখাৰ কাৰণে এতিয়া আৰু দুজন ওলাই আহিছে। তো আমাৰো সেই উদ্দেশ্যটো এনেকুৱাই আছিলে যে এনভিল শব্দটোৰ অৰ্থই হৈছে যে আমি গড় বা আকাৰ দিয়া কোনোবা এটা খেলৰ বিষয়ে লৈ পেলাই। তো লাষ্ট এইটোকে ক'লোঁ যে প্ৰতিযোগী তেতিয়াহে জন্ম হ'ব যেতিয়া আমাৰ প্ৰতিযোগিতাসমূহ আমাৰ এনেধৰণৰ কিছুমান অনুষ্ঠানৰ জৰিয়তে আমাৰ হৈ থাকে। তো এইখিনিয়ে থাকিল, ধন্যবাদ। সমাজকৰ্মী নিতু বৰা সহ কেইবাগৰাকীও জ্যেষ্ঠ ব্যক্তি উপস্থিত থকা প্ৰতিযোগিতাত স্থানীয় ৰাইজ উপস্থিত থাকে। উল্লেখযোগ্য যে উক্ত প্ৰতিযোগিতাৰ পূৰ্বে মঙলবাৰে ভোগালীৰ উৰুকা পালন কৰি পুৱা মেজি জ্বলাই সকলোৱে অগ্নি দেৱতাৰ আশীষ গ্ৰহণ কৰে।
এই বছৰো আমি পৰম্পৰাগত খেল ধেমালিৰ প্ৰতিযোগিতা এভাগ আয়োজন কৰিছিলোঁ। তাতে আমাক চুবুৰীৰ সকলোৱে সহায় সহযোগ আগবঢ়ালে। আমাৰ ইয়াৰ ৰছী টনা, দবাম, উঠা বহা, সংগীত চকী আৰু কলগছত উঠা আদি বিভিন্ন ধৰণৰ খেল ধেমালি হৈছিলে। আৰু এতিয়া আমাৰ বেজীত সূতা ভৰোৱা আৰু বহুতকেইটা খেল বাকী আছে। বাকী আগলৈও যাতে আমি খেল ধেমালিভাগ ভালদৰে আয়োজন কৰিব পাৰোঁ আৰু সকলোৱে যাতে সহায় সহযোগ কৰে তাৰে কামনা কৰিলোঁ। আপোনাৰ 150-200তকৈ ওপৰ প্ৰতিযোগী আছে আমাৰ ইয়াত আৰু সকলোৱে বৰ ধুনীয়াকৈ সহায় সহযোগিতা আগবঢ়াইছে। ওচৰ চুবুৰীয়াই হওক বা প্ৰতিযোগীসকলেই হওক, সকলোৱে বৰ ধুনীয়াকৈ মানে আপোনাৰ যোগদান সহযোগ কৰিছে আমাৰ সকলোকে। আৰু আপোনালোকলৈ সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।